নমস্কাৰ। কাৰ ভুলৰ বাবে দীপজ্যোতি বৰাই প্ৰাণ হেৰুৱাবলগীয়া হ'ল? দীপজ্যোতি বৰাই গুৱাহাটীত ইণ্টাৰভিউ দিবলৈ আহিছিল আৰু সেই ইণ্টাৰভিউ দি ঘৰলৈ গৈ আছিল আৰু সেই সময়তে নাওবৈচাত যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল, সেই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে ৩০ বছৰীয়া দীপজ্যোতি বৰাৰ। সকলোৱে প্ৰশ্ন এইবাবেই কৰিবলৈ বাধ্য হৈছে যে দীপজ্যোতি বৰাৰ কোনো ভুল নাছিল। এখন নৈশ বাছত ঘৰলৈ গৈ আছিল, মাজুলীলৈ গৈ আছিল আৰু তেনেকুৱা এটা মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল, যিটো দুৰ্ঘটনাত দীপজ্যোতি বৰাৰ মৃত্যু হ'ল। এই অকাল মৃত্যু কোনেও মানি ল'ব নোৱাৰে। শিক্ষিত দীপজ্যোতি বৰাৰ মৃত্যুৱে সমগ্ৰ মাজুলী জোকাৰি গৈছে, মাজুলীত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। দীপজ্যোতি বৰাৰ পিতৃ মাতৃ শোকত ভাগি পৰিছে, কোনে বুজাব? দীপজ্যোতি বৰাৰ ভাতৃ ভাস্কৰ বৰাও শোকত ভাগি পৰিছে ভাতৃক হেৰুৱাই। তেওঁলোকক কোনে সান্তনা দিব? আৰু এই সময়ত তেওঁলোকৰ পৰিয়ালৰ কাষত সাহস হিচাপে থিয় দিছে মাজুলীৰ প্ৰতিগৰাকী লোক। এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে নৈশ বাছত যি চালক থাকে, সেই চালকে ইমানখিনি যাত্ৰী লৈ যোৱাৰ পিছত কেনেদৰে অসাৱধানবশতঃ তেওঁলোকে টোপনি মাৰিব পাৰে? তেওঁলোকৰ যিহেতু পেচাই সেইটো, তেওঁলোকে কিয় টোপনি মাৰে এনেদৰে নৈশ বাছত? ইমান যাত্ৰীৰ জীৱনক জলাঞ্জলি দিবলৈ যোৱা সেই বাছ ড্ৰাইভাৰৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। এইবাবেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে তেখেতে বাছৰ ড্ৰাইভাৰ হিচাপে নিজৰ জীৱন আগবঢ়াইছে ঠিকেই, কিন্তু যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিবলগীয়া তেওঁৰ অধিকাৰ নাই। বাছ কৰ্তৃপক্ষই কেইগৰাকী ড্ৰাইভাৰ ৰাখিছে গুৱাহাটীৰ পৰা মাজুলীলৈ যাওঁতে, আৰু তেওঁলোকে কিয় এনেধৰণৰ টোপনি মাৰিবলগীয়া পৰিস্থিতি আহে, কিয় এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়, সেই সকলোবোৰ প্ৰশ্ন সকলোৱে উত্তৰ বিচাৰে। কেৱল সিমানেই নহয়, যিটো সময়ত মানুহৰ জীৱনৰ নিৰাপত্তা সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে এই ঘটনাটোৰ পিছত আকৌ এবাৰ, আৰু কিমান দীপজ্যোতিয়ে প্ৰাণ হেৰুৱাব লাগিব? দীপজ্যোতিক আমি উভতাই আনিব নোৱাৰোঁ। দীপজ্যোতি বৰাৰ মৃত্যুৰ পিছত ন্যায় সকলোৱে দাবী উত্থাপন কৰিছে, কিন্তু দীপজ্যোতি বৰাক সেই পিতৃ মাতৃ বা ভাতৃৰ সন্মুখলৈ আমি উভতাই আনিব নোৱাৰোঁ। কিন্তু ইয়াৰ পিছত শিক্ষা ল'বনে সেই বাছৰ ড্ৰাইভাৰে? ইমান যাত্ৰীক কঢ়িয়াই লৈ যোৱাৰ পিছত, তেওঁৰ দায়িত্ব থকাৰ পিছত টোপনি মৰাৰ কি যুক্তিযুক্ততা থাকিব পাৰে? কোনোবাই যদি কয় যে বাছৰ ড্ৰাইভাৰৰ গাত দুখ নাই, দুৰ্ঘটনা হৈ যাব পাৰে, তেনেহ'লে এয়া কোনো কাৰণতে মানি ল'ব নোৱাৰি। ৩০-৪০ গৰাকী যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিব এগৰাকী ড্ৰাইভাৰে, এগৰাকী চালকে এনেকুৱা ধৰণৰ কাম কৰিব? তেওঁ বাছি লোৱা পেচাটোত যদি তেওঁৰ গুৰুত্ব নাথাকে, এয়া কোনো কাৰণতে মানি ল'ব নোৱাৰি। সুৰাসক্ত অৱস্থাত আছিল নেকি? সুৰামত্ত অৱস্থাত আছিল নেকি? এনেধৰণৰ প্ৰশ্নবোৰ উত্থাপন হৈছে। গতিকে এই সকলোবোৰ বিষয় চালি জাৰি চোৱাৰ সমান্তৰালভাৱে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা এই ক্ষেত্ৰত উচিত তদন্ত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে, কিয়নো দীপজ্যোতি বৰাৰ মৃত্যুৱে সমগ্ৰ মাজুলী জোকাৰি গৈছে। আৰু যাতে আমি কাকো হেৰুৱাবলগীয়া নহয়, সেয়া সকলোৱে বিচাৰিব। দীপজ্যোতিৰ পিতৃ মাতৃ আৰু ভাতৃৰ বুকুত যি ধুমুহাই জোকাৰি গ'ল, সেই ধুমুহাৰ জোকাৰি যোৱাৰ পিছত সেই পৰিয়ালটোৰ কাষত প্ৰতিগৰাকী লোক থিয় দিব লাগে, প্ৰশাসনৰ লোক থিয় দিয়ক। যিহেতু দীপজ্যোতি বৰাক উভতাই আনিব নোৱাৰি, আৰু দীপজ্যোতিৰ মৃত্যুৱে এটা কথা আমাক দেখুৱাই থৈ গ'ল যে যিসকলে গাফিলতি কৰে সেইসকলৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। সকলোৱে সেই দাবী আজি উত্থাপন কৰিছে।